Hello everyone, welcome back to my channel. আজি মই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং সিৰিজৰ সিৰিজ 2 লৈ আহিছোঁ। অলৰেডি মই আপোনালোকৰ বাবে সিৰিজ 1 আপলোড কৰি দিয়া হৈছে, গতিকে আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। সো সেকেন্ড সিৰিজৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। Select the correct alternative to indicate the arrangement of the following words in a logical and meaningful order. ইয়াত দিয়া শব্দকেইটা আমি মিনিংফুলি সজাব লাগে। এটা কি দিছে? কামাখ্যা টেম্পল, ৱৰ্ল্ড, ইণ্ডিয়া, গুৱাহাটী, আসাম। এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব? ডাঙৰ ঠাইৰ পৰা সৰু ঠাইখিনি সজাব লাগিব বা সৰু ঠাইৰ পৰা ডাঙৰ ঠাইখিনিক সজাব লাগিব। প্ৰথমতে আমি ডাঙৰ ঠাইটোৰ পৰা সজাই চাওঁ। ডাঙৰ ঠাইটো প্ৰথমতে আহিব আমাৰ ৱৰ্ল্ডটো একেবাৰে বাকীবিলাকতকৈ ডাঙৰ হয়, গতিকে এইটো প্ৰথমতে দিলোঁ। নেক্সট দিলোঁ ইণ্ডিয়া, ছেকেণ্ডত আহিব। ৱৰ্ল্ডৰ পিছত আমাৰ ইণ্ডিয়া আহিব 3, তাৰপিছত আহিব আসাম আহিব। আসামৰ পাছতহে গুৱাহাটী আহিব 4, তাৰপিছত আহিব লাষ্টত কামাখ্যা। এইটো আমি অপশ্যনত চেক কৰি চাওঁ আছেনে নাই। এইটোত নাই, 2 3 5 4 1 এইটোত নাই, এইটোত নাই, এইটোত আছে। গতিকে আমি এই ধৰণে সজাব লাগিব। গতিকে এইটো কাৰেক্ট হয়, গতিকে এইটোৱেই আনচাৰটো। যদি এইটো নাথাকে, কেতিয়াবা হয়তো সৰুৰ পৰা আমাৰ আনচাৰটোত সৰুৰ পৰা ডাঙৰলৈ সজোৱাকৈও থাকিব পাৰে। গতিকে এইটো নহ'লে তেতিয়া আমি সৰু ঠাইটোৰ পৰা প্ৰথমতে আৰম্ভ কৰিব আৰু ডাঙৰ ঠাইটো একেবাৰে লাষ্টত থৈ দিব, তেতিয়া আনচাৰটো চেভ কৰিব পাৰিব। নেক্সট কুৱেশ্যনটো লৈছোঁ। তলৰ শব্দবোৰ অৰ্থপূৰ্ণ আৰু যুক্তিযুক্ত হোৱাকৈ সজোৱা। ইয়াতে এইকেইটা শব্দ আমি অৰ্থপূৰ্ণ আৰু যুক্তিযুক্ত হোৱাকৈ সজাব লাগে। এমপ্লয়ী, ষ্টুডেণ্ট, ইণ্টাৰভিউ, ডিগ্ৰী, ৰিটায়াৰমেণ্ট। এইটো এটা প্ৰথম ষ্টুডেণ্ট লাইফৰ পৰা ৰিটায়াৰমেণ্ট লাইফক লৈ পেলাই ইয়াতে দিয়া হৈছে। গতিকে প্ৰথমতে আমি কি ল'ব লাগিব? ষ্টুডেণ্ট হ'ব প্ৰথমতে। ষ্টুডেণ্টৰ পিছত কি কৰিব? ইণ্টাৰভিউ দিব নেকি? নহয়, প্ৰথমতে কি কৰিব? ডিগ্ৰী ল'ব। ডিগ্ৰীটো লৈ ল'ব, তাৰপিছতে কি কৰিব? ইণ্টাৰভিউ দিব 3, তাৰপিছত তেওঁ চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে, চাকৰি পালে এমপ্লয়ী হ'ব। চ' 1 আৰু লাষ্টত আহিব ৰিটায়াৰমেণ্ট। চ' 5 লাষ্টত আহিব। চ' আনচাৰটো আমাৰ কি হ'ব? 2 4 3 1 5। এইটো নহয়, 2 4 3 1 5 বি ইজ দ্য কাৰেক্ট আনচাৰ। Next question, find the word which can be formed from the word demonetization. In demonetization, in demonetization শব্দটো ইউজ কৰি পেলাই শব্দটোৰ লেটাৰবিলাক ইউজ কৰি আমাৰ তলৰ কোনটো আমি ৱৰ্ড গঠন কৰিব পাৰিম? মানিটো আমি পাৰিম নেকি? ইয়াতে ৱাই আছে, কিন্তু ডিমনিটাইজেশ্যন ৱাই নাই। নটিছত ইয়াতে চিটো ইয়াত নাই। ইয়াতে নেশ্যনৰ গোটেইখিনি আছে। এন ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। ইয়াতো এ আছে, ইয়াত টি আছে, ইয়াতো টি আছে, ইয়াত আই আছে, ইয়াতো আই আছে, ইয়াত অ' আছে, ইয়াতো অ' আছে, ইয়াত এন আছে, ইয়াতো এন আছে। চ' নেশ্যন শব্দটো এই শব্দটোত থকা লেটাৰবিলাক ইউজ কৰি পেলাই এইটো গঠন কৰিব পাৰিম। গতিকে নেশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, select the correct single prefix for that is fit for all the given words. ইয়াতে আমি প্ৰেফিক্স বাছি ল'ব লাগে। ইয়াতে দিছে কেইটামান, ইয়াৰ পৰা কোনটো ইয়াত দিয়া শব্দবিলাকক ইয়াৰে কোনটো যোগ কৰিলে, প্ৰেফিক্স মানে আপোনালোকে জানে, প্ৰেফিক্স মানে শব্দৰ আগত যিটো আমি লেটাৰ বা শব্দাংশ ব্যৱহাৰ কৰোঁ। যেনে যদি দিওঁ আমি চাৰ্টেইন, শব্দটোৰ আগত কি যোগ দিব পাৰি? আনচাৰ্টেইনটো কি হ'ব? এইটো প্ৰেফিক্স হ'ব। আৰু এই প্ৰেফিক্সটো যোগ কৰিলে গোটেইখিনি এটা অৰ্থপূৰ্ণ শব্দ হ'ব লাগিব। আনচাৰ্টেইনটো অৰ্থপূৰ্ণ হয়, গতিকে ইউএনটো হ'ল ইয়াতে প্ৰেফিক্স। ঠিক তেনেদৰে আমি ইয়াৰ কোনটো ইউজ কৰিব পাৰিম?
টো পাৰিম নেকি en এণ্টাৰ টো যোগ দিলে এন এণ্টাৰ হ'ব গতিকে এইটো শব্দ নহ'ব চ' টো আমি ব্যৱহাৰ কৰিব নোৱাৰিম টো পাৰিম নেকি টো পাৰিম নেকি ইয়াত যদি দিওঁ ইয়াতে ৰি এণ্টাৰ হ'ব ইয়াৰ লগত যোগ দিলে ৰিজেনেৰেট হ'ব ইয়াতো যোগ দিলে ইউনাইট ইয়াত দিলে ৰিকল চ' এইটো ঠিকে আছে গতিকে টো আমি প্ৰেফিক্স হিচাপে ইউজ কৰিব পাৰোঁ 15 select the correct suffix word that is fit for all the given words প্ৰথমটো আছিলে suffix prefix ইয়াতে কি হ'ব suffix মানে শব্দৰ পিছত দিয়া যিকোনো শব্দাংশ বা লেটাৰ ইয়াৰ মাজৰ পৰা আমি এইটো বাছি উলিয়াব লাগে কোনটো এইবিলাকত ফিট খাব কোনটো ব্যৱহাৰ কৰি পেলাই অৰ্থপূৰ্ণ শব্দ পাম গোটেইখিনিত ইয়াতে যদি দিওঁ এনলাইটেনৰ পিছত যোগ কৰোঁ এনলাইটেণ্ড এইটো ঠিকে আছে ইয়াতো যদি দিওঁ এইটো মিনিংফুল হৈছে ইয়াতো যদি দিওঁ ৰিমাইণ্ডেড ঠিকে আছে ইয়াতো যদি দিওঁ কি হ'ব মেনশ্যনড ইয়াতো গতিকে মিনিংফুল হৈছে চ' এই টো আমি ইউজ কৰিব পাৰিম ইজ দ্য কাৰেক্ট এনচাৰ arrange the following activities in a logical and meaningful order ইয়াতে কেইটামান এক্টিভিটি দিছে কোনোবা এজন ব্যক্তিৰ PhD ডিগ্ৰী এন্ট্ৰেন্স দিয়াৰ পৰা আৰম্ভ কৰি PhD ডিগ্ৰী লোৱালৈকে এইটো এটা এক্টিভিটি দিয়া হৈছে এইটো আমি লজিকেলি আৰু মিনিংফুলি সজাব লাগে এটা এক্টিভিটি কেইটা হ'ল undertaking research and writing thesis giving entrance exam awarded doctor degree taking theory class getting admission into the university so প্ৰথমতে আমাৰ আহিব কি প্ৰথমতে আহিব giving entrance exam প্ৰথমতে entrance exam দিব so 2 নম্বৰ থকাটো তাৰপিছত কি কৰিব তাৰপিছত পাছ কৰি এন্ট্ৰেন্স পাছ কৰিলে এডমিশন ল'ব so 5 এডমিশন লোৱাৰ পিছত কি কৰিব থিওৰি ক্লাছ ল'ব থিওৰি ক্লাছৰ পিছত কি কৰিব আন্ডাৰটেকিং ৰিসাৰ্চ এণ্ড ৰাইটিং থিওৰি ক্লাছ শেষ হোৱাৰ পিছতহে কি কৰিব আচল ৰিসাৰ্চ কৰিব তাৰপিছত ৰিসাৰ্চ কৰাৰ পিছত ৰাইটিং থেচিছ লিখিব চ' 1 আৰু একেবাৰে লাষ্টত কি হ'ব যদি তেওঁৰ থেচিছটো একচেপ্ট কৰে তেতিয়া তেওঁক ডক্টৰ ডিগ্ৰী দিয়া হ'ব চ' 3 2 5 4 1 3 ইয়াত এইটো ক'ত আছে এইটোত নাই 2 5 4 1 3 so C is the correct answer এইটো হ'ল মেট্ৰিক্সৰ কুৱেশ্যনটো যদিও দেখাত বহুত দীঘলীয়া আৰু খুব টান যেন লাগিছে কিন্তু এইটো এনেকুৱা নহয় আপোনালোকে ভালদৰে মন কৰিলে ইজিলি এইটো সলভ কৰিব পাৰিব ইয়াতে প্ৰথমতে ইয়াতে দিয়া আছে দুটা মেট্ৰিক্স 1 আৰু মেট্ৰিক্স 2 ইয়াতে কেইটামান লেটাৰ দিয়া আছে আৰু নাম্বাৰ দিয়া আছে মেট্ৰিক্স 1ত 0 পৰা 4 লৈ আৰু ইয়াতে মেট্ৰিক্স 2ত 5 to 9 লৈ নাম্বাৰ দিয়া আছে ইয়াতে আমি পঢ়ি চালে গম পাম যে ইয়াতে উদাহৰণ হিচাপে দিছে ফৰ এক্সাম্পল এটোক আমি কেনে ধৰণে উলিয়াব পাৰিম কোনটো নাম্বাৰে এক ৰিপ্ৰেজেন্ট কৰে ইয়াতে দিছে বাই 001423 প্ৰথমে আমি যদি 00 চাওঁ এটোক ৰিপ্ৰেজেন্ট কৰে নে নকৰে এনে ধৰণে চাব লাগিব এক চাবলৈ হলে এইটো 0 প্ৰথমতে ৰটো চাব লাগে এইটো হ'ল 0 এইটো হ'ল এ আৰু এইটো হ'ল কলম 0 কলম ইয়াতে 0 দিয়া আছে গতিকে এটো 00 টোৱে ৰিপ্ৰেজেন্ট কৰিছে সো এ মানে 00 দুইটাই এ বুজাইছে ঠিক তেনেদৰে 14 টো যদি চাওঁ এইটো হ'ল 4 এইটো 1 প্ৰথমে ৰটো চাই ল'ব ৰটো 1 এইটোত এ আছে আপোনালোকে দেখা পাইছে গতিকে এইটো 4 1 and 4 এইটো 1 এইটো 4 এই 14 টো কি কৰিছে এক ৰিপ্ৰেজেন্ট কৰিছে গতিকে আমি এই ধৰণে শব্দবোৰ উলিয়াব পাৰোঁ ঠিক তেনেদৰে কে টো আপোনালোকে যদি চাই কে টো ৰিপ্ৰেজেন্ট কৰিছে একেটা ডিজিট বিলাকে 576579 যদি এইটো যদি আমি এই 57 টো যদি চাওঁ 5 টো হ'ল আমাৰ ৰ
ৰ' আৰু 7টো হ'ল এইটো কলম 7 5 7টোৱে কি কৰিছে 5 আৰু 7টোৱে কি কাক ৰিপ্ৰেজেণ্ট কৰিছে কেক ৰিপ্ৰেজেণ্ট কৰিছে ঠিক তেনেদৰে 65 79টোৱেও কেক ৰিপ্ৰেজেণ্ট কৰিছে আপোনালোকে এইটো চাই ল'ব পাৰে এতিয়া হ'ল এইটো উদাহৰণ হিচাপে দিলে আমি উলিয়াব লাগে কি উলিয়াব লাগে এইটো কম CALM এই শব্দটোৰ প্ৰত্যেকটো লেটাৰৰ আমি নাম্বাৰ উলিয়াব লাগে ইয়াতে অপশ্যনত চাই ল'লে আমি গম পাম সো এইটো আমি প্ৰথমতে আমি সিটো চাব লাগিব সিটো কোনে ৰিপ্ৰেজেণ্ট কৰে ইয়াতে সি ইয়াত আছে গতিকে সিক ৰিপ্ৰেজেণ্ট কৰে আমি ইয়াতে অপশ্যনবিলাকৰ মাজতে চাই ল'লে হ'ল 1 1 প্ৰথমতে আমি 1 1 টো ৰিপ্ৰেজেণ্ট কৰে নকৰে চাই লওঁ ৰ নম্বৰ 1 ইয়াতে সি আছে কিন্তু 1 এইটোত কি নাই ইয়াতে হে আছে সি নাই গতিকে এইটো ভুল বাকিখিনি আমি নাচালে হ'ব কাৰণ প্ৰথমটোৱে ভুল হৈ গ'ল সো নেক্সট আমি বিটো চাওঁ বিটো 2 1 টো প্ৰথমতে চাই লওঁ সি ৰিপ্ৰেজেণ্ট কৰে নে নকৰে 2 ঠিকে আছে কিন্তু 1 কলমত নাই সো এইটোত হ'ব লাগিছিলে 2 আৰু 1 টো মিলা নাই গতিকে এইটো ভুল হৈ গ'ল সো 3 নম্বৰ আমি অপশ্যনটো চাওঁ 34 টো সি আছে নে 3 and 4 এইটো 4 কলম এইটো 3 ৰ' ইয়াত আছে এইটো ঠিকে আছে এইটোত আছে তাৰপিছত নেক্সট আহিব এটো আমি 22ত এ আছে নে নাই 22ত এ ইয়াত নাই কাৰণ এইটোতহে আহিব লাগিছিলে এইটোত ডি আছে গতিকে এইটো নহ'ব 34টো যদিও কাৰেক্ট আছিলে 22টো কাৰেক্ট নহয় গতিকে এইটো নহ'ব গতিকে আমাৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ এইটো আপোনালোকে যদি চেক কৰে এইটো ওলাই যাব So, 18 number question, which is the second to the right of the third to the left of the second last letter of the series given below? এইটো কুৱেশ্যন যদিও বহুত হাৰ্ড যেন লাগিছে কিন্তু এনেকুৱা নহয় ভালদৰে আপোনালোকে যদি চেণ্টেন্সটো পঢ়ি চায় তেন্তে ইয়াত ধুনীয়াকৈ এই কুৱেশ্যনটো সলভ কৰিব পাৰিব ইয়াতে এৰ পৰা জেডলৈকে এটা এলফাবেট চিৰিজটো দিয়া আছে এতিয়া প্ৰথমতে আমি যদি চাওঁ ইয়াতে দিয়া আছে অসমীয়াটো যদি চাওঁ তলৰ চিৰিজৰ দ্বিতীয় অন্তিম আখৰৰ পৰা দ্বিতীয় অন্তিম মানে হৈছে অন্তিমৰ আগৰ আখৰটো অৰ্থাৎ ৱাইটো হ'ল ছেকেণ্ড লাষ্ট ডিজিট ইয়াতটো যদি আমি চাওঁ ছেকেণ্ড লাষ্ট লেটাৰ বুলি দিছে গতিকে ৱাইটো হ'ল ছেকেণ্ড লাষ্ট লেটাৰ তাৰে দ্বিতীয় অন্তিম আখৰৰ পৰা বাওঁফালে থকা তৃতীয় আখৰ বাওঁফাল মানে এইফালে বাওঁফাল মানে হ'ল এইফালে অহা তৃতীয় আখৰ বুলি কৈছে তৃতীয় আখৰ মানে ৱাইৰ পিছত এক্স ডব্লিউ ভিটো হ'ল 3 নম্বৰত আছে গতিকে এইটো হ'ল তৃতীয় আখৰ ৱাইৰ বাওঁফালে থকা আখৰৰ পৰা বাওঁফালে থকা তৃতীয় আখৰৰ সোঁফালে থকা দ্বিতীয় আখৰটো বুলি কৈছে এতিয়া আমি সোঁফালে চাব লাগিব এই তৃতীয় আখৰটোৰ সোঁফালে এইটো সোঁফালে বুলি দিছে থকা দ্বিতীয় আখৰটো মানে এই বি আখৰৰ পৰা এই সোঁফালে যোনটো দ্বিতীয় পৰিব তাৰমানে ভিৰ পিছত ডব্লিউ এক্স এইটো ছেকেণ্ডত আহিছে গতিকে এইটো ছেকেণ্ড লেটাৰটো বুলি কৈছে যেতিয়া এইটো হ'ব এক্স বুজি পালে নহয় প্ৰথমতে ছেকেণ্ড লাষ্টৰ বাওঁফালে আহিব বাওঁফালৰ তৃতীয় আখৰটো হ'ল ভি আকৌ ভিৰ এই তৃতীয় আখৰৰ কি বুলি কৈছে সোঁফালে থকা দ্বিতীয় আখৰটো তাৰমানে ভিৰ সোঁফালে থকা দ্বিতীয় আখৰ মানে ভিৰ পিছত এইটো ডব্লিউটো প্ৰথম এক্সটো দ্বিতীয় গতিকে ইয়াৰ আনচাৰটো কি হ'ব এক্স তাৰমানে বি অপশ্যন So next number question to select the option that is related to the third letter cluster in the same way as the second letter cluster is related to the first letter cluster. ইয়াতে দিছে যে এই প্ৰথম
ক্লাষ্টাৰ লেটাৰটোৰ লগত ছেকেণ্ডটো ৰিলেশ্যন আছে আৰু এই থাৰ্ডটোৰ লগত এই 4 নম্বৰটোৰ ৰিলেশ্যন আছে গতিকে আমি যদি এটা ভালদৰে মন কৰোঁ ইয়াতে আমি দেখিম যে এই প্ৰথমটোত থকা যিখিনি লেটাৰ আছে এই ছেকেণ্ডটোতো আছে কিন্তু এইটো উল্টা পুল্টাকৈ আছে এতিয়া প্ৰথমতে আপোনালোকে এনেকৈ ডাইৰেক্ট কৰিব পাৰে এই এমটো ক'লৈ গ'ল এমটো প্ৰথমত আছিলে কিন্তু ক'লৈ গুচি গ'ল একেবাৰে লাষ্টলৈ গ'ল তাৰপিছত ঠিক তেনেদৰে ইয়াৰ প্ৰথমটো আমি লাষ্টত দিব লাগিব লাষ্টত যাব কাৰণ সেম বুলি কৈছে ৰিলেশ্যনটো গতিকে ইয়াত টিটো ক'ত আহিলে একেবাৰে লাষ্টত আহিলে তাৰপিছত ইয়াৰ ছেকেণ্ডটো অ' আছিলে ইয়াৰ ছেকেণ্ডটো ছেকেণ্ড লাষ্টত আহিলে চ' ইয়াৰ ছেকেণ্ডটো ছেকেণ্ড লাষ্টত আহিব ডব্লিউটো ঠিক তেনেদৰে ইয়াৰ থাৰ্ডটো থাৰ্ড লাষ্টত আহিলে গতিকে ইয়াৰ থাৰ্ডটো ক'ত আহিব থাৰ্ড লাষ্টত আহিব ই ঠিক তেনেদৰে ইয়াৰ 4 নম্বৰটো ফ'ৰ্থটো ইয়াতে থাৰ্ডত আহিলে ঠিক তেনেদৰে এইটো এনটো ইয়াতে ইৰ আগত আহিলে তাৰপিছত ইটো ক'ত আহিলে একেবাৰে ছেকেণ্ডত আহি গ'ল কেৰ আগত ইয়াৰ টিটো ইয়াৰ আগত আহিব তাৰপিছত ৱাইটো একেবাৰে ফাৰ্ষ্টত আহিলে এইটো ৱাইটো ইয়াতে ফাৰ্ষ্টত আহিলে চ' ৱাই টি এন ই ডব্লিউ টি এইটো ক'ত আছে ৱাই টি এন ই ডব্লিউ টি এইটোত নাই এইটোতো নাই চি ৱাই টি এন ই ডব্লিউ টি চি ইজ দ্য কাৰেক্ট আনচাৰ গতিকে এই ধৰণে আমি ইজিলি সলভ কৰিব পাৰোঁ নেক্সট কুৱেশ্যনটো লৈছোঁ হোৱাট শুড কাম ইন দ্য ব্লেংক স্পেচেছ তলৰ খালী ঠাইবোৰত কি কি বহিব ইয়াতে আপোনালোকে প্ৰথমতে চাই ল'লে হৈ গ'ল প্ৰথমত এফৰ আগত খালী ঠাই আছে ইয়াতে এফৰ আগত ই আছে ইয়াতে জিৰ পিছত ই আছে এফৰ পিছত জি আছে এফৰ পিছত জি আছে চ' ইয়াতে আমি দেখা পালোঁ যে জিৰ আগত ডাবল এফ আছে চ' যিহেতু জিৰ আগত ডাবল এফ আছে এইটো জিৰ আগতো আমি ডাবল এফ বহাব লাগিব তাৰমানে এফ অলৰেডি এটা আছে এইটো এফ আৰু এটা বহিব তাৰপিছত ইয়াতে আমি দেখা পালোঁ যে ইৰ পিছত ডাবল এফ বহিলে তাৰপিছত জি আহিলে গতিকে ইয়াতো একেই বহিব ইৰ পিছত ডাবল এফ যিহেতু ইয়াত ডাবল এফৰ আগত কি আছে ই বহিলে এই ডাবল এফৰ আগতো ই বহিব চ' তো আমি এনেকৈ উলিয়ালোঁ এতিয়া গম পালোঁ যে জিৰ আগত এফ আছে ইয়াতো আছে আমি দেখিলোঁ ইয়াতো দেখিলোঁ গতিকে জিৰ আগত এফ আহি গ'ল তাৰপিছত আমি গম পালোঁ যে ইয়াতে এফৰ আগত ডাবল এফৰ আগত ই আছে ইয়াত ই বহালোঁ আৰু ই ডাবল এফ ইয়াতে গম পালোঁ যে ই ডাবল এফ জি আমাৰ এতিয়া চিৰিজটো এনেকৈ হ'ল ই ডাবল এফ জি ইয়াতো ই ডাবল এফ জি ওলাইছে গতিকে ই ডাবল এফ জি চ' ইয়াতো ই ডাবল এফ ইয়াত কি নাই জি গতিকে আমাৰ এতিয়া খালী ঠাইবোৰত কি কি আহিলে ই আহিলে জি আহিলে এফ আহিলে ই আহিলে চ' অপশ্যনটো এইটোত আছেনে এইটোত ই জি এফ ই এইটোত আছে চ' এ ইজ দ্য কাৰেক্ট এনচাৰ গতিকে এইখিনি আজিৰ চিৰিজত নেক্সট চিৰিজ লৈ আহিম আৰু আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু নতুন ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং